নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল অতি দুৰ্ভাগ্যজনক কথা যে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যেটো এদিনীয়া সিৰিজ আছিল হেতুত পৰাস্ত হৈছে প্ৰথমখনতটো পৰাস্ত হৈছিল ভবা হৈছিল যে দ্বিতীয়খনত কামবেক কৰিব পাৰিব ভাৰতে কিন্তু দ্বিতীয়খনত কামবেক কৰিব নোৱাৰিলে প্ৰথমতে বেটিংত যেটো টাৰ্গেট দিছিল হেতু দেখি অলপমান হলো আশাটো আছিল কিন্তু হেতু টাৰ্গেট ইমান সন্তোষজনক টাৰ্গেট নাছিল যেটো 300 চুব নোৱাৰিলে 265 ৰ টাৰ্গেট দিছিল আৰু ভবা হৈছিল যে বোলিং ভাল কৰিব লাগিব বোলিং ভাল কৰিলে কিবা এটা হ'ব কিন্তু বোলিংটো তেনেকুৱা বৰ বিশেষ নহলে যাৰ কাৰণে এটো টাৰ্গেট তেওঁলোকে সহজতে প্ৰাপ্ত কৰিলে বুলি ক'ব লাগিব বলাৰ আহিছিলগে কিন্তু বলাৰ আহিলেও সেই বেছি ৰান আৰু নাছিলে গতিকে 300 লাগিছিল আজি যদি এইখন পিটছত 300 ৰ ওপৰ টাৰ্গেট থাকিলে হেতেন তেতিয়া হয়তো ভাৰতে কিবা এটা কৰিব পাৰিলে হেতেন কিন্তু এতিয়া আৰু 2-0 হল এতিয়া আকৌ 3-0 আৰু বেছি লজ্জাজনক সিৰিজ পৰাজয়ৰ কিন্তু লাজ আছে 3-0 হৈ গলে আৰু বেছি লাজ লাগিব আমাৰ যে 3-0 হাৰি গলে এখনো জিকিব নোৱাৰিলে নে তেনেকুৱা এটা কথা হলে আৰু বেয়া লাগিব লাষ্টৰ আৰু এখন আছে গতিকে সেইখনতো অষ্ট্ৰেলিয়া নিজৰ ফালৰ পৰা আৰু যিমান বেঞ্চত যি আছে সেই সকলক ট্ৰাই কৰিবলৈ চেষ্টা কৰিব হয়তো আৰু ইন্ডিয়া কথা ক'বলৈ গলে ইন্ডিয়া আৰু এতিয়াটো নহব আৰু মানে সিৰিজত কোনো এটো চান্স নাই আৰু যেটা দুখন হাৰিলে এখনহে বাকি থাকিলে বাকি আমাৰ যদি বেটিংৰ কথা ক'বলৈ যাওঁ ৰোহিত শৰ্মা আজি 73 ৰান কৰিলে 97 টা বলত ভাল এটা ইনিংস তেখেতে খেলিলে সৰ্বশ্ৰেষ্ঠ স্কোৰ আজি ভাৰতৰ হৈ গিলৰ পৰা একো নাই হোৱা দুটা ইনিংসত দুখন খেলত 9 ৰান কৰিলে মাত্ৰ বিৰাট কোহলি বেক টু বেক 0 আউট হল এটো বেয়া কথা ভাল লগা নাই আমাৰ এটো দেখি দেন শ্ৰেয়াস আয়াৰে 61 ৰান 77 টা বলত গতিকে শ্ৰেয়াস আয়াৰে ভাল কৰিছিল আজি অক্সৰ পেটেল 44 মোটামুটি ওকে টাইপৰ এটা ইনিংস কেএল ৰাহুলে 11 ৰান বেয়া কৰিলে আজি ওয়াশিংটনে বেয়া কৰিলে 12 ৰান নীতিশ কুমাৰো বেয়া কৰিলে 8 ৰান গতিকে কেএল ৰাহুল ওয়াশিংটন এন কে ৰেড্ডি মাজত যি তিনিজন সেই তিনিজনৰ কিন্তু স্কোৰ কেটা বহুত প্ৰভাৱ পেলালে 300 নোহোৱাৰ ক্ষেত্ৰত আৰু বাকি হৰ্ষিত ৰাণা 24 দেন হৰ্ষদীপ সিং 13 তেওঁলোকে অৱদান দিছিলে শেষৰ ফালে বাকি তেওঁলোকৰ উইকেটৰ কথা ক'বলৈ গলে ষ্টাৰকে দুটা আৰু বাৰ্ডলেটে 3টা লগতে জাম্পাৰ 4টাকো উইকেট দখল কৰিলে গুৰুত্বপূৰ্ণ উইকেট গতিকে জাম্পাৰ মই কৈছিলো জাম্পাৰ ভাৰতৰ বিৰুদ্ধে ভাল খেলে ইন্টাৰনেশ্যনেলত যেতিয়া অষ্ট্ৰেলিয়াৰ হৈ খেলে জাম্পাৰ কিন্তু এটা বেলেগ শক্তি আহি যায় ভাল খেলে বাৰ্ডলেট এজন ভাল বলাৰ আৰু লগতে বেটিংতো পাৰে দেখেতে দেন হেজলউডে আজি উইকেট নাই পোৱা যদিও ৰান বহুত কম দিছে 10 ওভাৰ মাত্ৰ 29 ৰানহে দেখেতে দিয়া দেখিবলৈ পালো ঠিক কেনে ষ্টাৰকে দুটা ষ্টাৰকে অলপ 62 ৰান দিছে যদি উইকেট লৈ দিছে বাকি অষ্ট্ৰেলিয়া এই যেটো টাৰ্গেট সেই টাৰ্গেটটো 46.2 ওভাৰত প্ৰাপ্ত কৰিলে 8টা উইকেটৰ লোকসানত মাৰ্চ 11 হেড 28 মেথিউ শৰ্ট এজন এদিনীয়া ভাল প্লেয়াৰ বুলি মই আগৰ ভিডিও বিলাকত কৈছিলো তেখেতে দেখুৱালে 78 টা বলত 74 ৰান কৰি ৰেনছয়ে 30 কৰিলে এলেক্স কেৰি আজি আহিছিলে কামন দিলে 9 ৰান যদিও বাকি সকলে কৰিলে কোনলি এজন কিন্তু তেওঁলোকৰ ভৱিষ্যত কোনলি বোলিংও কৰিব পাৰে বেটিংতো আছে গতিকে ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ ভাল যে 61 ৰান কৰিলে তেখেতে ওৱেন মিচেল ওৱেন এখেতে কিন্তু যথেষ্ট এটেকিং ক্ৰিকেট খেলা আজি দেখিবলৈ পালো যথেষ্ট কেটা 6 মাৰিছিলে 23 টা বলত 36 গতিকে এখেতেও কিন্তু খেলটো শেষত ফচিবলৈ ধৰা অৱস্থাত বেছি এটেকিং কৰি নিজৰ ফালে লৈ আহিলে ওৱেনে বাকি বাৰ্ডলেটে 3 ষ্টাৰকে 4 জাম্পা 0 এনেকৈ শেষত যেটো টাৰ্গেট হেতু অতিক্ৰম কৰিলে 46 ওভাৰ বাকি বহুত ওভাৰ থাকিয়ে গ'ল ভাৰতৰ উইকেটৰ কথা ক'বলৈ গলে দুটাকৈ উইকেট হৰ্ষদীপ সিং হৰ্ষিত ৰাণা আৰু সুন্দৰে পালে আৰু সিৰাজে এটা উইকেট পালে অক্সৰ পেটেল এটা এইখন পিটছত জাম্পাই ভাল কৰিছিলে আমি ভাবিছিলো যে এইখন পিটছত আমি লাইভ আহোতে কৈছিলো যে কুলদীপক লাগিছিল এইখন পিটছত কুলদীপক নেখেলুৱাটো এটা বেয়া হ'ল কুলদীপ যদি থাকিলে হেতেন অলপ হয়তো বেলেগ ধৰণৰ প্ৰভাৱ পেলাব পাৰিলে হেতেন বাকি সকল এই সকল স্পিনাৰ আছে তথাপিতো সেই হিমানটো পৰ্যায়ৰ স্পিনাৰ নহয় কুলদীপৰ টাইপৰ স্পিনাৰ নহয় না কুলদীপ বুলি গলেতো গুটে টপ স্পিনাৰ হয় আগশাৰী স্পিনাৰ হয় গতিকে কুলদীপ বা বৰুণ চক্ৰৱৰ্তীও এবাৰ নিনিলে টিমতে নিয়া নাছিলে গতিকে টিম সিলেকশনতো ইফাল খিফাল হল বুলি ক'ব লাগিব মই বেটিংৰ দিখটো অলপ বেছিকৈ চালে বেটিং লাইনটো দীঘলীয়াকৈ চাবলৈ নিবলৈ বিচাৰিলে আৰু এটা কথা যে হাৰ্দিক পাণ্ডিয়া নাছিলে সামিৰ নিচিনা প্লেয়াৰটো নিয়াই নাই এনেকুৱা কিছুমান বহুত কথা থাকে এনেকুৱা বহুত কথা থাকে বুমৰাহ নাছিলে গতিকে ভাৰতে ফুল ষ্ট্ৰেন্থত খেলা নাই নিজৰ একেবাৰে বেষ্ট প্লেইং 11 লৈ নমা নাই হেতু কিন্তু খাটাং কথা হেতু কাৰণে আজি হাৰিবলগীয়া হৈছে নিজৰ ফালৰ পৰা তথাপিতো এই সকল প্লেয়াৰও যথেষ্ট চেষ্টা কৰিছিল কিন্তু হৈ নুঠিলে আৰু বেটিংত কিবা কিবি কম নিচিনা লাগি থাকিলে বেটিংখন আগতে যেটো ভাৰতীয় বেটিং বুলি ক'লে যেটো জনা যায় এতিয়া বিৰাট কোহলিৰ যেটো মানে প্ৰদৰ্শন হৈছে দুখনত একেৰাহে 0 গতিকে হেতু এটা কিন্তু প্ৰভাৱ নেপেল নহয় বিৰাট কোহলি যদি এটা মাজত এটা ভাল ইনিংস খেলি দিয়ে গুটে টিমটো মানে নিজে ইনিংসটো সম্ভালি যায় নিজে কিন্তু সেই বস্তুটো অভাৱ দেখিবলৈ পোৱা গৈছে বিৰাট কোহলিৰ নিচিনা খেল দেখুৱাম কিন্তু মানুহ বিৰাট কোহলি নিজেটো পৰা নাই আৰু বেলেগেও কিন্তু হেতু কৰিব পৰা নাই বৰ্তমান সময়ত বাকি ৰোহিতে বাৰু নিজৰ যেটো ষ্টাৰ্ট দিব লাগে হেতু কিন্তু দি দিলে বাকি মাজত এজন লাগে কিন্তু আমাক এতিয়া প্লেয়াৰ লাগে বিৰাট কোহলি ফৰ্ম নাই মাজত মধ্যকমত এনেকুৱা প্লেয়াৰ লাগে যি মানে সদায় ভাল খেলে সদায় যাৰ ওপৰত বিশ্বাস কৰিব পাৰি যি সাধাৰণতে 10খন খেলৰ ভিতৰত 7-8 খনতে আমাক জিকাব পাৰে তেনেকুৱা ধৰণৰ প্লেয়াৰ লাগে বিৰাট কোহলি এতিয়া ক'ব নোৱাৰো বিৰাট কোহলি কি হ'ব অৱসৰ ল'ব নে নাই নেকি এটাটো পাত্তাই নাই যেটো ধৰণৰ ফৰ্ম
আজি 0 ৰানত আউট হৈ গৈছে য'ত তেওঁক ষ্টেণ্ডিং এভেশ্যন দিয়া দেখিবলৈ পোৱা গৈছে মানুহে থিয় হৈ হাত চাপৰি বজাইছে 0ত আউট হোৱাৰ পাছত বিৰাট কোহলি কি কাৰণে কাৰণ এডিলেড এখন গ্ৰাউণ্ডত তেখেতৰ এখন লাষ্ট খেল আৰু কেতিয়াও তেখেত অষ্ট্ৰেলিয়াত খেলিবলৈ নাযায় সেইটো কাৰণে এজ এ ৰেছপেক্ট সন্মান হিচাপে তেখেতক আজি হাত চাপৰি বজালে সকলোৱে তেখেতে নিজৰ ফালৰ পৰা এটা ইংগিত দি গ'ল যে এইখনেই এডিলেডত তেখেতৰ লাষ্ট খেল গতিকে এইটো দেখুৱাই থৈ গ'ল তেখেতৰ ফালৰ পৰা গতিকে এইটো এটা আৱেগিক মুহূৰ্ত আছিল এইখন খেলৰ ক্ষেত্ৰত বাকী যি কি নহওক এই সিৰিজটো গ'লে এতিয়াতো এদিনীয়া সিৰিজৰ কথা ভাবি লাভ নাই টি20ত ভাল কৰিব লাগিব এদিনীয়া ৱৰ্ল্ড কাপ কিন্তু আহি আছে তাৰ আগত কিন্তু এইবিলাক অখনি সংকেত 27 চনত এদিনীয়া ৱৰ্ল্ড কাপ আহি আছে তাৰ আগত কিন্তু ইণ্ডিয়া টিমটো ৱৰ্ল্ড কাপ হোৱালৈকে মাজত আৰু এবছৰ আছে সম্পূৰ্ণৰূপে প্ৰিপেয়াৰেশ্যন কৰিবলৈ এই গোটেই সময়খিনিত সাউথ আফ্ৰিকাত 27 চনৰ যেটো এদিনীয়া ৱৰ্ল্ড কাপ তাৰ আগতে গোটেই সময়খিনিত কিন্তু ভালদৰে এটা টিম সুসংগঠিত কৰি উলিয়াব লাগিব গৌতম গম্ভীৰে শুভমান গিলে এতিয়াতো ৰোহিত শৰ্মা অধিনায়ক নাই গতিকে শুভমান গিলে দায়িত্ব ল'ব লাগিব গম্ভীৰে দায়িত্ব ল'ব লাগিব যি সাধাৰণতে লুপ হোলছ আছে যি দুৰ্বলতা আছে সকলো আঁতৰাই লাগিলে বেলেগ প্লেয়াৰ ট্ৰাই কৰক ইণ্ডিয়াত প্লেয়াৰৰ অভাৱ নাই গতিকে সময় আছে এবছৰতকৈ ওপৰ সময় আছে এতিয়াও কিন্তু ইম্প্ৰুভমেণ্ট হ'ব পাৰে কিন্তু এদিনীয়া কিন্তু বৰ ভাল দেখা নাই এদিনীয়াৰ ইণ্ডিয়াৰ পাৰফৰ্মেন্স গৌতম গম্ভীৰ অহাৰ পাছত আপোনালোকে দেখিবলৈ পাইছিলে গৌতম গম্ভীৰ যেতিয়া প্ৰশিক্ষক হৈছে শ্ৰীলংকাটো এটা সিৰিজ হাৰি আহিছিল আপোনালোকৰ মনত আছে নাই মই নাজানো গতিকে এইটো এদিনীয়া সিৰিজ আছিল গতিকে এদিনীয়াত কিন্তু পাৰফৰ্মেন্সটো ডাউন হৈছে চেম্পিয়ন্স ট্ৰফিত জিকিলে হেতু বাৰু পাছৰ কথা চেম্পিয়ন্স ট্ৰফিত ভালেই কৰিছে চেম্পিয়ন্স ট্ৰফি সাধাৰণতে কোড হৈছিল চেম্পিয়ন্স ট্ৰফি আমাৰ এছিয়াতে হৈছিল আৰু এছিয়াত হৈছিল মানে আমাৰ অকল এছিয়ান ভূমিতে জিকি থাকিলে নহব সাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ যেটো কন্ডিশন তাৰ মাজত কিন্তু মিল থকা দেখিবলৈ পোৱা যায় পেস বলিং ফ্ৰেন্ডলি উইকেট পেস বলিং ফ্ৰেন্ডলি উইকেটত সাধাৰণতে খেলিবৰ কাৰণে টিম কিন্তু এতিয়াৰ পৰা ভাল কৰিবলৈ হ'ল যা যোগাৰ কৰিবলৈ হ'ল সকলোবিলাক সাধাৰণতে দুৰ্বলতা আঁতৰাবলৈ হ'ল গতিকে চিন্তা কৰিব লাগিব গৌতম গম্ভীৰ অকল টি20 কথা কিন্তু চিন্তা কৰি থাকিলে নহব টি20 আহিব টি20 ইণ্ডিয়া জিকিব নেক্সট টি20 সিৰিজটোত অষ্ট্ৰেলিয়া ইণ্ডিয়া ঘৰুৱাব নোৱাৰে কাৰণ আমাৰ টি20 যেটো টিম হেতু অলপ বেলেগ প্ৰকাৰৰ টিম এদিনীয়াতকৈ অলপ বেলেগ প্ৰকাৰৰ টিম টি20 টিমটোত এটা অস্ত্ৰ আছে আমাৰ এদিনীয়া টিমটোত যি অস্ত্ৰ নাই টি20 টিমটোত কিন্তু বহুত অস্ত্ৰ আছে গোটেই গোলা বাৰুদৰ ভৰ্তি হৈ আছে আমাৰ যেটো আমি যদি ক'বলৈ টি20 টিম গতিকে টি20ত ভাৰতে আসল খেলটো দিব বুলি ভাবো 5খন টি20 দীঘলীয়া সিৰিজ ধামাকা সিৰিজ হ'ব হেতু অষ্ট্ৰেলিয়াও হেতু টক্কৰ দিব নিদিয়া নহয় কিন্তু এদিনীয়াত কিন্তু পিছ পৰি গ'ল এটো অলপ দুখ লগা কথা কিন্তু টি20ত ভাৰতে জিকিব যাতে লাষ্টত যেতিয়া আহিব ঘূৰি আহিব যেতিয়া সিৰিজ খেলি গোটেই 5খন টি20 খেলি ঘূৰি অহাৰ পাছত গোটেই দেশবাসীয়ে যেন কিবা এটা হাঁহিবৰ কাৰণে হেপিনেছ এটা পায় আমি হেতুৱে বিচাৰিম যে এদিনীয়াটো গ'ল টি20 কিন্তু আমি হেৰুৱাটো নিবিচাৰিম আৰু টি20 ৱৰ্ল্ড কাপ আহি আছে 26 চনত টি20 ৱৰ্ল্ড কাপো আহি আছে গতিকে টি20 ৱৰ্ল্ড কাপটো আমি জিকিব লাগিব নিজৰ ঘৰতে হ'ব 26 চনত নিজৰ ঘৰত শ্ৰীলংকাত হ'ব লগত দুইটা মিলাই গতিকে হেতু কাৰণে টি20 সিৰিজটো ইম্পৰ্টেন্ট গতিকে বৰ্তমান এনেকুৱা লাগিছে টি20 ওপৰতো বেছি গুৰুত্ব দিছে যেহেতুকে শেহতীয়াকৈ ফেব্ৰুৱাৰী মানৰ পৰা হ'ব টি20 ৱৰ্ল্ড কাপ গতিকে টি20 ওপৰতো হয়তো ভাৰতৰ বেছি গুৰুত্ব থাকিব পাৰে বেছি দিন নাই টি20 ৱৰ্ল্ড কাপলৈ এইটো বছৰ শেষ হোৱাৰ লগে লগে কেইদিননো আছে আজি নৱেম্বৰ হ'বলৈ হ'ল ন বেছি দিন নাই 3-4 মাহৰ পাছত আপোনালোকে নিশ্চিতভাৱে টি20 ৱৰ্ল্ড কাপ উপভোগ কৰিব পাৰিব গতিকে বেছি দিন নাই বেছি সময় নাই টি20টো বেছি গুৰুত্ব হ'ব পাৰে হেতু কাৰণে কি জানি এদিনীয়াত ইমান গুৰুত্ব দিয়া নাই এনেকুৱা হ'ব পাৰে কিন্তু অষ্ট্ৰেলিয়াৰ যেটো সাধাৰণতে মই যদি ক'বলৈ যাওঁ টিম অষ্ট্ৰেলিয়াৰ যেটো টিম হেতুৱে কিন্তু যিখিনি মই প্ৰতিভা দেখিলোঁ তেওঁলোকৰ কনলি হওক তেওঁলোকৰ মেথিউ শ্বৰ্ট হওক মিচেল ওৱেন হওক তেওঁলোকৰ যিবিলাক নতুন প্লেয়াৰ খেলালে ভাল খেল দেখুৱাইছে কিন্তু এটা প্লেয়াৰে নতুন প্লেয়াৰ টিমত সোমাই কিন্তু ভাল খেল দেখুৱাইছে হেতু কিন্তু অখনিক সংকেত অষ্ট্ৰেলিয়া কিন্তু টিম বনাই আছে ভিতৰি মনে টিম বনাই আছে ৱৰ্ল্ড কাপৰ কাৰণে গতিকে 26 চনৰ টি20 ৱৰ্ল্ড কাপ নহয় এদিনীয়া বিশ্বকাপৰ কাৰণে কিন্তু অষ্ট্ৰেলিয়া এতিয়াৰ পৰা টিম বনাই আছে এইবিলাক অখনিক সংকেত আৰু এই বস্তুবিলাক অষ্ট্ৰেলিয়াৰ পৰা শিকিবলগীয়া আছে ইণ্ডিয়ান টিমটোৱে অকল টি20ত গুৰুত্ব দি থাকিলে নহব এদিনীয়াটো গুৰুত্ব দিব লাগিব মই হেতু কথা ক'ব বিচাৰিছো বাকি যি কি নহওক এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি ভালনো ক'ত লাগিব আজি ইণ্ডিয়া হাৰিলে ক'ত ভাল লাগিব ইনো অসমৰ কাৰণে বেয়া সময় মনবিলাক ইমান ভাল নহয় ভিডিঅ' বনাইছো আৰু যিকিনো এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ সেকেন্ড চেনেল খেলপ্ৰেমী আছাম তাত আমাৰ ভাৰতৰ এফচি গোৱা ৰনাল্ডোৱে খেলা টিম আল নাছাৰৰ বিৰুদ্ধে এখন ফুটবল মেচ খেলিছিলে তাত কেনেকুৱা ৰিজাল্ট হৈছিলে কি হৈছিল আমাৰ সেকেন্ড চেনেল খেলপ্ৰেমী আছামত আমি আলোচনা কৰিছো আপোনালোকে চোৱা নাই যদি চাবগৈ পাৰে এইটো চেনেলত এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলো ধন্যবাদ